কংগ্রেসের ন্যায় যাত্রাকে মিয়া যাত্রা বলে আখ্যায়িত করলেন মুখ্যমন্ত্রী। রাজ্যে কংগ্রেসের ন্যায় যাত্রা নিয়ে এক প্রতিক্রিয়ায় মুখ্যমন্ত্রী বলেন, এটা ন্যায় যাত্রা নয়, মিয়া যাত্রা। যাত্রা চলাকালে যেখানেই মিয়া থাকবে সেখানে মানুষ থাকবে, যেখানে মিয়া থাকবে না সেখানে মানুষও থাকবে না। এভাবেই রাহুল গান্ধীর ন্যায় যাত্রাকে কটাক্ষ করেন মুখ্যমন্ত্রী। একই সঙ্গে কংগ্রেসের গান্ধী পরিবার দেশের সবচেয়ে দুর্নীতিগ্রস্ত পরিবার বলেও সম্বোধন করেন মুখ্যমন্ত্রী। বলেন, কংগ্রেসের যাত্রায় অংশ নিচ্ছেন একাংশ মিয়া মানুষ। বলেন, আমাদের সবকা সাথ সবকা বিকাশ নীতির কারণে ওই শ্রেণীর মহিলারাও কংগ্রেস থেকে দূরে সরে যাচ্ছে। রাজ্য বিজেপির আহ্বানে অনুষ্ঠিত এক প্রশিক্ষণ সভায় মুখ্যমন্ত্রী বলেন, ভারতীয় জনতা পার্টির কার্যকর্তাদের লক্ষ্য একটাই, এবার 400 পার। প্রশিক্ষণ সভায় অংশ নিয়ে মুখ্যমন্ত্রী আরও বলেন, 2024 লোকসভা নির্বাচনে 400 পার করার সংকল্প নিয়ে দলীয় কর্মকর্তাদের আরও উজ্জীবিত হয়ে ঝাঁপিয়ে পড়তে হবে। একই সঙ্গে জনসম্পর্ক গড়ে তোলার উপর দিতে কর্মকর্তাদের প্রতি আহ্বান জানান মুখ্যমন্ত্রী। এইটো ন্যায় যাত্ৰা নহয়, এইটো মিয়া যাত্ৰা। এইটো কোনো ন্যায় যাত্ৰা হোৱা নাই। য'ত য'ত মিয়া থাকিব তাতে মানুহ হ'ব, য'ত য'ত মিয়া নাই তাতে মানুহ নহ'ব। গতিকে মোৰ দৃষ্টিত এইটো ন্যায় যাত্ৰা নহয়, এইটো মিয়া যাত্ৰা। বেচিকেলি মই যাত্ৰাটো গুৰুত্ব দিয়া নাই, কাৰণ এই যাত্ৰাত এই মিয়া মানুহ 2-4টা আহিব আৰু কোন আহিব। তাৰমানে যোৱা 3 বছৰত আমি ইমান প্ৰগ্ৰেছ কৰিলোঁ। আগতেতো পুৰুষ মহিলা 2টা আহিছিল, এইবাৰ মিয়া সমাজৰো মহিলা বহুত কম আহিব। আপোনালোকে গোটেই ৰাস্তাটো চেক কৰিব। গুৱাহাটীৰ মাজেৰে জোৰ কৰি গ'লে যাব, মানুহৰ গালি খাব, মোৰ কি আছে। মইতো কংগ্ৰেছক হেল্প কৰিছোঁ যে গুৱাহাটীৰ মাজেদি নাযাব, গোটেইখন গালি খাব পিছত। যদি জোৰ কৰি যাব খোজে যাব, পিছত মই কেছ ৰেজিষ্টাৰ কৰি ল'ম। তাতে মোৰ কেভেলকেডত 2টা টাৰ্গেট আছে, সেই 2টাক মই পিছত এৰেষ্ট কৰি ল'ম। আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব। আইন যদি ভাঙে মই ইয়াততো বাধা নিদিওঁ, কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম। পিছত যি দুজনক উঠাব লাগে মই উঠাই লৈ আহিম। মই জানো কোনে জেক মাৰি আছে, কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে। যি দুজনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল ভাঙি দে আইন, মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব। যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম। নাড্ডাৰ যাত্ৰাটো তেনেকুৱা নহয়। নাড্ডাৰ যাত্ৰাটো দুইফালে মানুহ ৰখি আছে আৰু নাড্ডাৰ এখন গাড়ী গৈ আছে। এইটোৰ লগত আপেল আৰু কমলা কম্পেয়াৰ নহয়। মই এতিয়াও কৈছোঁতো, গ'লে যাওক না, কিমান সাহ আছে আপোনালোকেও চাই ল'ব। मेरा हिसाब में तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है। ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है, सबसे भ्रष्ट परिवार ही गांधी परिवार है। खाली अब भ्रष्ट नहीं, डुप्लीकेट भी है। उनका तो फैमिली नाम गांधी है ही नहीं, अपना डुप्लीकेट नाम लेके घूम रहा है। जैसे डुप्लीकेट लाइसेंस होने से तो मैं पकड़ लेता था, लेकिन डुप्लीकेट टाइटल लेने से क्या परिणाम होता है मैं नहीं जानता हूँ, इसीलिए वो घूम रहा है। इसमें क्या बोलूं, मेरा हिसाब में तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है। ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है, सबसे भ्रष्ट परिवार ही गांधी परिवार है। खाली अब भ्रष्ट नहीं, डुप्लीकेट भी है। उनका तो फैमिली नाम गांधी है ही नहीं, अपना डुप्लीकेट नाम लेके घूम रहा है। तो जैसे डुप्लीकेट लाइसेंस होने से तो मैं पकड़ लेता था, लेकिन डुप्लीकेट टाइटल लेने से क्या परिणाम होता है मैं नहीं जानता, इसीलिए वो घूम रहा है। एक न्याय যাত্ৰা নহয়, এইটো মিয়া যাত্ৰা। এইটো কোনো ন্যায় যাত্ৰা হোৱা নাই। য'ত য'ত মিয়া থাকিব তাতে মানুহ হ'ব, য'ত য'ত মিয়া নাই তাতে মানুহ নহ'ব। গতিকে মোৰ দৃষ্টিত এইটো ন্যায় যাত্ৰা নহয়, এইটো মিয়া যাত্ৰা।